অগ্ৰগতি সংঘ বৰাজাৰা ইয়াৰ মই সভাপতি। আমি সুদীৰ্ঘ দিন ধৰি এই প্ৰকল্প সংঘ আৰু আমাৰ পুথিভঁৰাল চলাই আহিছোঁ। এইবাৰ আমি মনস্থ কৰিছোঁ যে আমি 4-5 তাৰিখৰ পৰা এই অধিৱেশনৰ প্ৰতিষ্ঠা দিৱস লগতে 90তম বাৰ্ষিক মহোৎসৱটি পালন কৰিবলৈ মনস্থ কৰিছোঁ। এই উদ্দেশ্যে আমাৰ অসম ভিত্তিক বহুতো খেল প্ৰতিযোগিতা, দিহানাম আদিৰ ব্যৱস্থা কৰা হৈছে। 22 তাৰিখৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব আৰু আমাৰ এই সমগ্ৰ বিষয়সমূহ আপোনালোকৰ দ্বাৰা ৰাইজৰ অৱগত কৰিবলৈ বিনম্ৰ আবেদন ৰাখিছোঁ। বৰাজাৰা অগ্ৰগতি সংঘ আৰু গ্ৰাম্য পুথিভঁৰালৰ এইবেলি 90তম বাৰ্ষিক অধিৱেশন আমি বৰাজাৰা চান্দাউচি সাংস্কৃতিক প্ৰকল্পৰ সহযোগত 22 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ যেনে আমাৰ কাবাডী, ভলীবল, বেডমিণ্টন, গীতা শ্লোক, দিহানাম প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, লোকগীত প্ৰতিযোগিতা, যোগাসন আৰু হাফ মাৰাথন প্ৰতিযোগিতা আৰম্ভ হ'ব। লগতে আমাৰ নৃত্য প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা 22 তাৰিখৰ পৰা আৰম্ভ হ'ব 5 তাৰিখলৈ। 5 তাৰিখে নিশা 8 বজাত আমাৰ অসমৰ সুকন্ঠী গায়িকা দীপলিনা ডেকাৰ গীতৰ শৰাইৰে আমি সমাপ্ত কৰিম। স্মৰণীয় আমাৰ ইয়াৰ মাজতে আমাৰ এখন প্ৰতি বছৰে আগতে আমি হাতে লিখা আমাৰ ইন্দ্ৰধনু এখন মুখপত্ৰ আছিল। এইবুলি আমি ইন্দ্ৰধনুখন ছপা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেইখনো আমি উন্মোচন কৰিম আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰাজাৰা চান্দাউচি সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে আমি ইয়াত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ চলি আছে। আমাৰ ইয়াত ধৰক আমাৰ চিলাই মেচিন প্ৰশিক্ষণ, আৰ্ট স্কুল, কম্পিউটাৰ স্কুল, ড্ৰাইভিং প্ৰশিক্ষণ, যোগাসন প্ৰশিক্ষণ, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ চলাই থকাৰ উপৰিও বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰশিক্ষণ ইয়াত চলি আছে। ইয়াৰ পৰা আমাৰ জিলা আৰু অসম ভিত্তিত খেল বিভাগত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। অগ্ৰগতি সংঘ আমাৰ 90 বছৰত যদিও আমাৰ পূৰ্বৰে পৰা আমাৰ ইয়াত পূৰ্ণাংগ নাট প্ৰতিযোগিতা, একাংকিকা নাট অসম ভিত্তিত আমি বহুকেইবাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। একাদিক্ৰমে বৰ্তমানলৈকেও আমাৰ এই পূৰ্ণাংগ নাট প্ৰতি বছৰে আমি শ্ৰী শ্ৰী বাসন্তী পূজাত মঞ্চস্থ কৰি আহিছোঁ। 5 তাৰিখে মুকলি সভাত আমাৰ ইয়াৰে সন্মানীয় ডাক্তৰ ভূপেন্দ্ৰ শৰ্মা আৰ্ণ বিশেষজ্ঞ নেমকেয়াৰ হস্পিটেলৰ আমাৰ ইয়াৰে তেখেত অনবৰত দুখে সুখে তেখেতে আমাৰ ইয়াত উপস্থিত হয়। গতিকে তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিব। লগতে আমাৰ মুখ্য অতিথি হিচাপে থাকিব মাননীয় শ্ৰীযুত জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নগৰ উন্নয়ন বিভাগ, অসম চৰকাৰ। বিশিষ্ট অতিথি হিচাপে থাকিব ডক্টৰ প্ৰদীপজ্যোতি মহন্ত, ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ভাষা শিক্ষা বিভাগৰ অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত অধ্যয়ন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। মুখপত্ৰ উন্মোচন কৰিব ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, সভাপতি অধ্যক্ষ, বৰনগৰ মহাবিদ্যালয়, চৰভোগ। সন্মানীয় অতিথি হিচাপে আমাৰ ইয়াত থাকিব ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰী, বিশিষ্ট চিকিৎসক, গায়ক, সুবক্তা, মাননীয় ফণীন্দ্ৰনাথ শৰ্মাদেৱ, সাংগঠনিক সাধাৰণ সম্পাদক, হাৰিয়ানা প্ৰদেশ। এইখিনিতে মই ক'ব লাগিব যে আমাৰ মাননীয় ফণীন্দ্ৰনাথ শৰ্মাদেৱৰ অশেষ চেষ্টা কষ্টৰ ফলত আজি আমি এইখিনি ঠাই দেখিবলৈ সক্ষম হৈছোঁ। তেখেতে বিভিন্ন চ'ৰ্চৰ পৰা, বিভিন্ন ব্যক্তিৰ পৰা, চৰকাৰৰ পৰা যিয়ে নহওক গোটেইখিনি তেখেতত ইয়াত
বহুত কষ্টৰ ফলত তেখেতে এইখিনি আমাক দেখুৱাবলৈ সক্ষম হৈছে। আজি সৰ্বাংগ সুন্দৰ হিচাপে আমি দেখিবলৈ পাইছোঁ একমাত্ৰ তেখেতৰ কাৰণে। আমাৰ আছে গ্ৰন্থ উন্মোচন হ'ব এখন ৰাধাকৃষ্ণ চক্ৰৱৰ্তী, তেখেতে দুখন কিতাপ ইয়াত উন্মোচন কৰিব। উন্মোচক হিচাপত ডক্টৰ বৰ্ণালী শৰ্মা গৌড়, বিশিষ্ট লেখক, অনুবাদক, অধ্যক্ষ, হেপী হাৰ্টছ প্লে স্কুল। সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব আমাৰ মাননীয় নতুনকৈ হোৱা বিধায়ক দীপ্তি ৰঞ্জন শৰ্মা, চামগুৰি সমষ্টিৰ আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱ আমাৰ ইয়াত উপস্থিত থাকিব। আপোনালোকক ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি আৰু সন্মানীয় সম্পাদকে আগন্তুক যি অধিৱেশনৰ লগত সংগতি থাকি যি অনুষ্ঠান আছে আটাইখিনি ক'লে। তথাপিতো আগন্তুক যি 22 তাৰিখৰ পৰা আমাৰ হ'ব লগা বিভিন্ন অনুষ্ঠান যি আছে, আমি নলবাৰীৰ যি এই পবিত্ৰ স্থান, এই বাসন্তী মন্দিৰ প্ৰাংগণে সাংস্কৃতিক প্ৰকল্প, তাত আপোনালোকৰ সহায় অবিহনে আমি একো কাম ভালকৈ কৰিব নোৱাৰিম, সেইটো একেবাৰে সঁচা কথা। সেইকাৰণে মই আপোনালোকক হৃদয়ৰ মোৰ নিভৃত কোণৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰতিটো অনুষ্ঠানতে আমাক সহায় সহযোগ কৰক। আগে পিছে যেনে কৰিছে, এইবুলিও যি আমাৰ অধিৱেশন বা বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি যিসমূহ কাৰ্যসূচী আমি হাতত লৈছোঁ, প্ৰতিটো কাৰ্যসূচীতে যেন আপোনালোকে আমাক নিজৰ ঘৰৰ কাৰ্যসূচীৰ দৰে ভাবি আপোনালোকে আমাক প্ৰচাৰ কৰাত আপোনালোকে যাতে সহায় কৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ যি 4-5 তাৰিখে আমাৰ যি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব, তাত আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, আমাৰ এই চানকুচি গাঁৱৰে সুসন্তান জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। ইতিমধ্যে আমাৰ সম্পাদক মহোদয়ে আপোনালোকক ক'লে। আৰু সন্ধিয়া যি সাংস্কৃতিক অনুষ্ঠান, অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আৰু দীপলিনা ডেকাও আমাৰ যি যুৱ সমাজ আছে, যুৱ সমাজৰ প্ৰতিজনৰে প্ৰিয় গায়িকা দীপলিনা ডেকা মহোদয়ে আমাৰ মাজত আহি সংগীত পৰিৱেশন কৰিব। সেই সংগীত পৰিৱেশন অনুষ্ঠানটি, সেই সাংস্কৃতিক অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাননীয় সাধাৰণ সম্পাদক, চামগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক দীপ্তি ৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক GMDৰ সন্মানীয় অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়াও উপস্থিত থাকিব। আৰু এটি বিশেষ অনুষ্ঠান এইবাৰ আমি এতিয়া হাতত লৈছোঁ, অহা 27, 28, 29 ডিচেম্বৰ তাৰিখে নলবাৰী জিলাভিত্তিক দিহানাম প্ৰতিযোগিতা পতাৰ বাবে ইয়াত ইচ্ছা প্ৰকাশ কৰিছোঁ আমি। ইতিমধ্যে আমাৰ 80% কাম সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ বিভিন্ন দিহানাম দলে আমাৰ ইয়াত যোগদান কৰিছে। আৰু আমাৰ এই গাঁৱৰ বিশিষ্ট কবিৰাজ, এই গাঁৱৰ নিবাসী প্ৰয়াত কৃষ্ণপতি শৰ্মা ডাঙৰীয়াৰ সোঁৱৰণিত আমি এই দিহানাম প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিম। সেই দিহানাম প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে 31,001 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে আছে 21,001 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে 15,001 টকা। আমি আপোনালোকে আটাইয়ে জানে যে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত বৰ জাক-জমকতাৰে দিহানাম প্ৰতি বছৰে পালন কৰে নলবাৰী ৰাস মহোৎসৱত হৰি মন্দিৰত। আৰু আমিও এইবুলি প্ৰয়াস কৰিছোঁ যে দিহানামখন আমি সুন্দৰভাৱে পালন কৰাৰ বাবে, অনুষ্ঠিত কৰাৰ বাবে আমি ইয়াত ইচ্ছা প্ৰকাশ কৰিছোঁ। কিন্তু নলবাৰীৰ স্থানীয় সন্মানীয় সংবাদদাতাসকলে যদি আমাক সহায় সহযোগিতা কৰে, নিশ্চিতভাৱে আপোনালোকে কৰিব। কাৰণ আগে পিছেও বৰাজৰা সাংস্কৃতিক প্ৰকল্পই হওক বা বাসন্তী পূজাই হওক, আপোনালোকে প্ৰতিদিনে আমাক সহায় কৰি আহিছে। আৰু আগন্তুক দিহানামেই হওক বা যিকোনো আমাৰ খেল ধেমালি, বেডমিণ্টন, কাবাডী, ভলীবল বা আমাৰ হাফ মাৰাথান, আমি যোৱাবেলিৰ পৰা এটি হাফ মাৰাথান প্ৰতিযোগিতা এটি অনুষ্ঠিত কৰিছিলোঁ। যোৱাবেলি খুব সুন্দৰভাৱে আমাৰ হাফ মাৰাথন প্ৰতিযোগিতাখনি সম্পন্ন হৈছিল। আৰু বেডমিণ্টন প্ৰতিযোগিতা আমাৰ 2 বছৰ ধৰি চলি আছে, এইবুলিও আমি পাতিছোঁ। প্ৰতিটো অনুষ্ঠানত যাতে আপোনালোকে আমাক 100% সহযোগিতা কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই যি বৰাজৰা সাংস্কৃতিক প্ৰকল্পই হওক বা বাসন্তী মন্দিৰ প্ৰাংগণেই হওক, আমাৰ ইতিমধ্যে শিৱশংকৰ ডেকা ডাঙৰে আমাৰ সম্পাদক মহোদয়ে কৈছে যে এগৰাকী এই গাঁৱৰে সুসন্তান, আমাৰ ভাৰতীয় জনতা পাৰ্টি হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ
একক প্ৰচেষ্টাত আৰু আমাৰ এই গাঁৱৰ সন্মানীয় আমাৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ সহযোগত ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই যি আজি এই পৰ্যায়লৈকে সাংস্কৃতিক প্ৰকল্পই হওক বা আমাৰ বাসন্তী মন্দিৰ প্ৰাংগণে হওক নলবাৰীৰ জাকত জিলিকা অনুষ্ঠান কৰিবলৈ সক্ষম হৈছে। তাত আমিও নলবাৰীৰ স্থানীয় ব্যক্তি হিচাপে নলবাৰী জিলাৰ স্থানীয় ব্যক্তি হিচাপে আমিও ইয়াত বিভিন্ন ধৰণে সেৱা আগবঢ়াইছোঁ আৰু আপোনালোককো অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানৰ লগত আপোনালোকে ওতঃপ্ৰোতভাৱে জড়িত হওক আৰু আগন্তুক যি আমাৰ অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আছে আটাইতে সহযোগিতা কৰাৰ বাবে মই অনুৰোধ জনাই আপোনালোক আটাইকে আজি এই অনুষ্ঠানত আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাই আৰু মা বাসন্তীৰ ওচৰত আপোনালোক আটাইৰে সুস্বাস্থ্য কামনা কৰি আমাৰ মাজত ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ সম্পাদক সহ সম্পাদক জ্ঞানদীপ ডেকা ডাঙৰীয়াও আহি পাইছে, তেখেতকো ধন্যবাদ জনাইছোঁ। সন্মানীয় মঞ্চত উপবিষ্ট অশোক কুমাৰ শৰ্মা ডাঙৰীয়া, শিৱশংকৰ ডেকা ডাঙৰীয়া আটাইকে ধন্যবাদ জনাইছোঁ আৰু প্ৰভু বাসন্তী মাৰ ওচৰত আমি আপোনালোকক সদায় আশীৰ্বাদ কৰিবলৈ প্ৰাৰ্থনা জনাই এই প্ৰেছ মিটটি ইমানতে সমাপন হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.